পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ। আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আমাৰ শ্ৰোতা দৰ্শকসকলক উষ্ম আদৰণি জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি ল'ম আৰু পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ শ্ৰোতা দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব। প্ৰিয় শ্ৰোতা দৰ্শক, আমি যোৱা অনুষ্ঠানত নতুন নিয়ম খণ্ডৰ ৪ৰ্থখন পুস্তক অৰ্থাৎ যোহনে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ ৭ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ১৬ নম্বৰ পদলৈকে চাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি যোহনে লিখা শুভবাৰ্তাৰ ৭ নম্বৰ অধ্যায়ৰ ১৭ৰ পৰা ৫৩ নম্বৰ পদলৈকে চাবলৈ ওলাইছোঁ। ৭ নম্বৰ অধ্যায়ত আছে পজা পৰ্বৰ সময়ত প্ৰভু যীশুৱে মন্দিৰলৈ গৈ মানুহবোৰৰ আগত উপদেশ দিয়াৰ কথা। প্ৰভু যীশুৰ ৪জন ভায়েকৰ নাম আমি পাওঁ: জাকুব, যোচেফ, চিমোন আৰু যিহুদা। এওঁলোকে প্ৰথম অৱস্থাত যীশুখ্ৰীষ্টক বিশ্বাস কৰা নাছিল আৰু কেৱল মানুহৰ মাজত বিখ্যাত হ'বৰ বাবে প্ৰভু যীশুৱে কামবোৰ কৰি থকা বুলি ভাবিছিল। প্ৰভু যীশুৰ ভায়েক ৪জনে প্ৰথমতে তেওঁত বিশ্বাস কৰা নাছিল আৰু তেওঁলোকে যীশুখ্ৰীষ্টই মানুহৰ মাজত বিখ্যাত হ'বৰ বাবেই বিভিন্ন ধৰণৰ পৰিচৰ্যাৰ কামবোৰ কৰি থকা বুলি ভাবিছিল। তেওঁলোকে যীশুখ্ৰীষ্টক জেৰুচালেমলৈ গৈ কামবোৰ কৰিবলৈ পৰামৰ্শ দিছিল যাতে তেওঁ অধিক বিখ্যাত ক'ব পাৰে। কিন্তু তেওঁ ভায়েকহঁতৰ লগত নগৈ পাছত অকলে জেৰুচালেমলৈ গৈছিল আৰু তাত মানুহবোৰৰ মাজত কৰ্তৃত্ব সহকাৰে শিক্ষা আৰু উপদেশ দিছিল। মুচিৰ বিধান সম্বন্ধে, বিশ্ৰামবাৰ সম্বন্ধে, উত্থাপিত বিভিন্ন বিষয়ৰ কথা তেওঁ কৈছিল। কোনো মানুহৰ যদি পিয়াহ লাগে তেওঁ মোৰ ওচৰলৈ আহক, মই তেওঁৰ তৃষ্ণা দূৰ কৰিম বুলি তেওঁ সকলো মানুহলৈ মুকলি আহ্বান জনাইছিল আৰু মানুহৰ আত্মিক তৃষ্ণা তেওঁ নিবাৰণ কৰে বুলি দাবী কৰিছিল। সেই আত্মিক জলপান কৰা জনৰ পৰা অনবৰতে জীৱনময় জনৰ নিজৰা বৈ যাব বুলি তেওঁ ঘোষণা কৰিছিল। বিশ্বাস কৰা লোকজনে যে পবিত্ৰ আত্মা লাভ কৰিব সেই কথাকে তেওঁ এনেদৰে বুজাইছিল। এই সকলোবোৰ কথা বিতংভাৱে চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটিৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। এয়া পুনৰ বাইবেল অধ্যয়নৰ অনুষ্ঠান। আমাৰ এই ভক্তিবচনৰ যোগেদি প্ৰচাৰ কৰা এই বাইবেল অধ্যয়নৰ অনুষ্ঠানলৈ সকলো শ্ৰোতাকেই স্বাগতম জনাইছোঁ। আপোনালোকে আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল নে বাৰু? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি যোৱা অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ যোহনে লিখা শুভবাৰ্তাৰ ৭ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ, নহয় জানো? গতিকে আজিৰ অনুষ্ঠানত আমি এই যোহনে লিখা শুভবাৰ্তাৰ ৭ নম্বৰ অধ্যায়ৰ ১৭ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। যোৱাবাৰৰ অধ্যয়নত আমি পাইছিলোঁ প্ৰভু যীশুখ্ৰীষ্টই গুপুতে গৈ হঠাতে জেৰুচালেম পাইছিল পজা পৰ্বৰ সময়ত আৰু তালৈ গৈ তাত ধৰ্মধামত তেওঁ উপদেশ দিছিল। আৰু তেওঁ যেনেদৰে উপদেশ দিছিল তাকে দেখি যিহুদী লোকসকল আচৰিত হৈছিল, কাৰণ তেওঁ কোনো প্ৰশিক্ষণ নোহোৱাকৈ এইবোৰ কথা কেনেকৈ জানিছিল তাকে ভাবি তেওঁলোক আচৰিত হৈছিল। তাৰ উত্তৰস্বৰূপে প্ৰভু যীশুৱে কৈছিল যে এই উপদেশবোৰ তেওঁৰ নিজৰ নহয়, কিন্তু তেওঁক পঠোৱাজনৰহে। আকৌ ১৭ পদত তেওঁ কৈছে, যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ মনস্থ কৰে
তেন্তে এই উপদেশ ঈশ্বৰৰ পৰা হয় বা মোৰ পৰা হয় বা মই নিজৰ পৰা কওঁ, তেওঁ তাক জানিব। ইয়াত আমি পাইছোঁ, যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ মনস্থ কৰে, ইয়েই হ'ল প্ৰভুক জনাৰ মাধ্যম। গীতমালাৰ ৩৪ নম্বৰ গীতৰ ৮ নম্বৰ পদত এই বুলি কোৱা আছে, যিহোৱা যে মংগলময় তাক তোমালোকে আস্বাদন কৰি চোৱা। পিঠা এখন ভাল নে বেয়া তাক পৰীক্ষা কৰিবলৈ হ'লে সেই পিঠাখন খাই চাব লাগিব। প্ৰভু যীশুৱেও আমাক কৈছে, আহা আৰু পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ দৰে পৰীক্ষা কৰি চোৱা। তেওঁ কৈছে, যিকোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ মনস্থ কৰে, তেওঁ জানিব পাৰিব। মানুহৰ জ্ঞানক ভাল পাবলৈ হ'লে ভাল পাব পৰাকৈ প্ৰকাশ কৰিব পাৰিব লাগিব। কিন্তু ঈশ্বৰৰ স্বৰ্গীয় জ্ঞানক বুজি পাবলৈ হ'লে তাক যে ভাল পাব লাগিব, এনে মনোভাৱ আমাৰ থাকিব লাগে। ইয়াত থকা পৰ্যায়বোৰ এনেধৰণৰ: জ্ঞান, প্ৰেম আৰু বাধ্যতা। এইবোৰকেই প্ৰভুৱে আজি আপোনাৰ পৰা বিচাৰিছে। আমি প্ৰায়বিলাকেই নজনা কথাবোৰকেই অন্য মানুহক উপদেশ দি ভাল পাওঁ। কি কৰিলে কি হ'লহেঁতেন, কি নহ'লহেঁতেন ইত্যাদি ইত্যাদি। কিন্তু প্ৰকৃততে নিজে একোৱেই নাজানো। কিন্তু প্ৰভুৱে কৈছে, পৰীক্ষা কৰি চোৱা। যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ মনস্থ কৰে, তেন্তে এই উপদেশ ঈশ্বৰৰ পৰা হয় বা মই নিজৰ পৰা কওঁ, তেওঁ তাক জানিব। এয়েই ঈশ্বৰৰ আচৰিত বাক্য। প্ৰিয় শ্ৰোতা, আপুনি যদি ইচ্ছা কৰে, ঈশ্বৰৰ ইচ্ছা আপোনাৰ জীৱনত সিদ্ধ কৰিব পাৰিব। তাকে কৰিব পাৰিবলৈ পবিত্ৰ আত্মাই আপোনাক নিশ্চিত জ্ঞান দিব। আৰু সেই বাক্য, প্ৰভু যীশুৰ বাক্য যে সঁচাকৈ ঈশ্বৰৰ বাক্য, সেই কথাও আপুনি বুজি পাব। এতিয়া আমি 18 নম্বৰ পদলৈ আহোঁ। যিজনে নিজৰ পৰা কয়, তেওঁ নিজৰ মৰ্যাদা বিচাৰে, কিন্তু যিজনে পঠোৱাজনৰ মৰ্যাদা বিচাৰে, তেওঁ সত্য, আৰু তেওঁত একো অধৰ্ম নাই। ইয়াত প্ৰশ্নটো হ'ল, মানুহে ঈশ্বৰৰ কথা শুনিব বিচাৰে নে নিবিচাৰে? যদি তেওঁলোকে শুনিব বিচাৰে, তেন্তে ঈশ্বৰে তেওঁলোকক তেওঁৰ কথা ক'ব। তাৰপিছত তেওঁলোকে খ্ৰীষ্টক গ্ৰহণ কৰিব, কাৰণ তেওঁ ঈশ্বৰৰ হৈ কথা ক'বলৈ আহিল। কিন্তু দুখৰ কথা এইয়ে যে মানুহে আজি এনে মানুহৰ বাবেহে অনুৰাগী, যি নিজৰ গৌৰৱ বিচাৰে। যদি যীশুখ্ৰীষ্টই কোনো নতুন পূজা পাতলৰ এটা দল খোলাৰ চেষ্টা কৰিলেহেঁতেন, তেওঁলোকে হয়তো তেওঁক ভাল পালেহেঁতেন। কিন্তু প্ৰভু যীশুৱে নিজকে গৌৰৱান্বিত কৰাতকৈ পিতৃ ঈশ্বৰত তেওঁৰ সকলো গৌৰৱ বিসৰ্জন দিছিল। আৰু সেইকাৰণে পবিত্ৰ শাস্ত্ৰই কৈছে, কিন্তু স্বাভাৱিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে, কিয়নো তেওঁৰ মানত সেয়ে মূৰ্খতা, আৰু তেওঁ সেই কথাৰ তত্ত্বও পাব নোৱাৰে, কিয়নো আত্মিক ৰূপেহে তাৰ বিচাৰ কৰা হয়। 1 কৰিন্থিয়া 2 অধ্যায় 14 পদ। সেইকাৰণে বহুতো মানুহে আজি বাইবেলখন পঢ়িছে, কিন্তু তাৰ পৰা একো বিষয়তে লাভৱান হ'ব পৰা নাই, কাৰণ আচলতে তেওঁলোকে পিতৃ ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ আগ্ৰহ দেখুওৱা নাই। 19 নম্বৰ পদ। মচিয়ে তোমালোকক বিধান দিয়া নাইনে? তোমালোকৰ কোনেও যে সেই বিধান পালন নকৰে? মোক বধ কৰিবলৈ কিয় উপায় বিচাৰিছা হওক? ইয়াত আমি কপটীয়া আইন বা বিধান পালনকাৰীসকলৰ বিষয়ে পাব পাৰোঁ, যিসকলে কয় পৰ্বতৰ ওপৰত দিয়া শিক্ষাবোৰেই তেওঁৰ ধৰ্ম, বা সেইসকলৰ বিষয়েও আমি ইয়াতেই পাওঁ, যিসকলে কয় যে 10 আজ্ঞাক ধৰিয়েই জীৱন ধাৰণ কৰিব লাগে। প্ৰভু যীশুৱে কিন্তু স্পষ্টকৈ কৈছে, তোমালোকৰ কোনেও সেই বিধান পালন নকৰা। বিধান হ'ল এটা আৰ্চিৰ নিচিনা কথা, এখন দাপোনৰ নিচিনা, যাৰ দ্বাৰা আমি জানিব পাৰোঁ যে আমি পাপী, আমাৰ প্ৰকৃত অৱস্থা কি, আমি যে পাপত হেৰাই আছোঁ, সেই কথাটো আচলতে বিধানে আমাক দেখুৱাই দিয়ে। আমাক ভুল নুবুজিব প্ৰিয় শ্ৰোতা, আমাৰ বাবে বিধানৰ প্ৰয়োজন আছে। আমি বিধানৰ দ্বাৰা পৰিত্ৰাণ নাপাওঁ ঠিকেই, কিন্তু আমি বিধানক দলিয়াই পেলাবও নোৱাৰোঁ, কাৰণ বিধানে ঈশ্বৰৰ ইচ্ছাক প্ৰকাশ কৰে। বিধানৰ উদ্দেশ্য হ'ল আমাক পাপী বুলি দেখুৱাই দি উদ্ধাৰকৰ্তাৰ প্ৰয়োজনীয়তাৰ কথা আমাক জনাই দিয়া। এই বিধান হ'ল এজন শিক্ষকৰ নিচিনা,
যিজনে আমাক প্ৰভু যীশুখ্ৰীষ্টৰ গুৰিলৈ লৈ যায়। গালাতিয়া 3:24 চাওকচোন। এতিয়া আমি 20 আৰু 21 পদ দুটা পঢ়ো হওক। লোকসমূহে উত্তৰ দিলে, তুমি ভূতে পোৱা, তোমাকনো কোনে বধ কৰিবলৈ উপায় বিচাৰিছে? যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে, মই এটা কৰ্ম কৰিলোঁ, তাতে তোমালোকে বিস্ময় মানিছা। ইয়াত খুব সম্ভৱ মানুহবোৰে জনা নাছিল যে যীশুক বধ কৰাৰ যে এটা ষড়যন্ত্ৰ চলি আছিল। যীশুৱে ইয়াত যি কামৰ কথা উল্লেখ কৰিছে সেইটো হ'ল বৈচ্ছয়দা পুখুৰীত কৰা আচৰিত কাৰ্যটো, যি কাৰ্য কৰোঁতে তেওঁলোকৰ মাজত বাদ বিবাদৰ উদ্ভৱ হৈছিল। এতিয়া 22 পদৰ পৰা 24 নম্বৰ পদলৈকে পাঠ কৰি দিব খুজিছোঁ। ইয়াত আমি এনেদৰে পাওঁ, মুচিয়ে তোমালোকক সুন্নত কৰাৰ ৰীতি দিলে, আৰু বিশ্ৰামবাৰতো সুন্নত কৰা হওক। এই হেতুকে মুচিৰ বিধানৰ উলংঘন নহ'বলৈ তোমালোকে যদি বিশ্ৰামবাৰে মানুহৰ সুন্নত কৰা, তেন্তে মই যে বিশ্ৰামবাৰে এজন মানুহক গোটেই সুস্থ কৰিলোঁ, সেইকাৰণে তোমালোকে মোলৈ খং কৰিছানে? ওপৰে ওপৰে চাই সুধবিচাৰ নকৰি ন্যায় বিচাৰ কৰা হওক। প্ৰিয় শ্ৰোতা, এই সুন্নত কৰা ৰীতি মুচিৰ আগৰে পৰা চলি থকা নীতি, আৰু ই হ'ল অব্ৰাহামৰ সময়ত ঈশ্বৰে স্থাপন কৰা ৰীতি। প্ৰভুৱে তেওঁলোকৰ ৰীতি পালন কৰাৰ লগত তেওঁলোকৰ জীৱনৰ ধাৰণৰ কোনো যে সংগতি নাছিল তাক আঙুলিয়াই দিছিল। বিধান ৰক্ষা কৰিবলৈ যাওঁতে তেওঁলোকে বিধান ভংগহে কৰিছিল। যদি কোনো শিশুৰ বিশ্ৰামবাৰে অষ্টম দিন হৈ সুন্নত কৰিবলগীয়া হয়, তেওঁলোকে সেই শিশুক বিশ্ৰামবাৰে সুন্নত কৰিছিল আৰু বিধান ভংগ কৰিছিল। ইয়াৰ উত্তৰ তেওঁলোকৰ নাছিল। ইয়াৰ পিছতে প্ৰভুৱে ওপৰে ওপৰে বিচাৰ নকৰিবলৈ সকীয়াই দিছিল। আমাৰ মাজত আজিও সেইটোৱেই আটাইতকৈ ডাঙৰ সমস্যা। আমিবোৰে আচল কাৰণবোৰ নাজানিও ওপৰে ওপৰে বিচাৰ কৰোঁ। বিশেষকৈ আমাৰ খ্ৰীষ্টীয় মণ্ডলীবোৰত আমি এনেধৰণৰ ওপৰুৱা বিচাৰ দেখিবলৈ পাওঁ। বাইবেলৰ আচল কথা নুবুজাকৈ নিজৰ মতেৰে আজিৰ মণ্ডলীবোৰত আইন কানুন প্ৰয়োগ কৰা দেখিবলৈ পাওঁ। বহুতো মণ্ডলীৰ নেতা আছে যিসকলে বাইবেলখন সম্পূৰ্ণকৈ এবাৰো হয়তো পঢ়ি চোৱা নাই, কিন্তু আজি মণ্ডলীত তেওঁলোকেই শিক্ষাদান কৰি আছে। কি যে দুখৰ কথা। 25 পৰা 27 পদলৈকে পঢ়িম। তেতিয়া জেৰুচালেমৰ কোনোৱে ক'লে, তেওঁবিলাকে যিজনক বধ কৰিবলৈ উপায় বিচাৰে সেইজন এওঁ নহয়নে? কিন্তু চোৱা, এওঁ প্ৰকাশকৈ কথা কৈছে। তথাপি তেওঁবিলাকে এওঁক একো নকয়। এওঁৱেই খ্ৰীষ্ট বুলি শাসনকৰ্তাসকলে নিশ্চয়কৈ জানিছে নেকি? কিন্তু এওঁ ক'ৰ পৰা হ'ল তাক আমি জানো। কিন্তু খ্ৰীষ্ট আহিলে তেওঁ ক'ৰ পৰা হয় তাক কোনেও নাজানিব। ইয়াতে আমি দেখিবলৈ পাইছোঁ যীশু কোন হয় ইয়াকে লৈ মানুহৰ মাজত বিভাজন হৈছিল। 28 আৰু 29 নম্বৰ পদ। তেতিয়া যীশুৱে ধৰ্মধামত বৰ মাতেৰে উপদেশ দি ক'লে, তোমালোকে মোক জানা, আৰু ক'ৰ পৰা হ'লো তাকে জানা। মই নিজ ইচ্ছাৰে অহা নাই, কিন্তু যিজনাই পঠালে তেওঁ সত্য। তেওঁক তোমালোকে নাজানা। মই হ'লে তেওঁক জানো, কিয়নো মই তেওঁৰ পৰা হ'লো আৰু তেওঁৱেই মোক পঠালে। এয়া আমাৰ প্ৰভুৰ বাকপটুতাৰ পৰিচয়। আচলতে প্ৰভুৱে কৈছিল, তোমালোকে সঁচাকৈ মোক জানানে? তোমালোকে মোক জানা আৰু দেখা বুলি ভাবিছা হয়, কিন্তু প্ৰকৃততে মোক নাজানা। মই ক'ৰ পৰা আহিছোঁ তাক তোমালোকে জানা বুলি ভাবিছা হয়, কিন্তু তাকো নাজানা। 30 নম্বৰ পদ। আৰু তেওঁবিলাকে তেওঁক ধৰিবলৈ উপায় বিচাৰিলে, তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে, কিয়নো তেতিয়া তেওঁৰ সময় নৌ হয়। ইয়াত আমি আমোদজনকভাৱে দেখিবলৈ পাইছোঁ যে তেওঁলোকে যীশুক ধৰিবলৈ ইচ্ছা কৰিছিল, কিন্তু কোনেও তেওঁৰ গাত হাত দিবলৈ সাহস কৰা নাছিল, কিয়নো সময় তেতিয়ালৈকে আহি পোৱা নাছিল। কিন্তু লোকসমূহৰ অনেকে বিশ্বাস কৰি ক'লে, যেতিয়া খ্ৰীষ্ট আহিব, এই মানুহে দেখুওৱা চিনতকৈ জানো তেওঁ অধিক আচৰিত চিন দেখুৱাব। লোকসমূহে তেওঁৰ বিষয়ে এনে বাদ বিচাৰ কৰা ফৰিচীবিলাকে শুনি প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে তেওঁক ধৰিবলৈ টেকেলাবোৰক পঠাই দিলে। তাতে যীশুৱে ক'লে, মই আৰু অলপ সময় তোমালোকৰ লগত থাকি মোক পঠোৱাজনৰ ওচৰলৈ যাম। তোমালোকে মোক বিচাৰিবা, কিন্তু নাপাবা।
আৰু মই যি ঠাইত থাকিম তোমালোক তালৈ যাবও নোৱাৰিবা। এয়া আমি ৩১ পৰা ৩৪ পদলৈ পঢ়িলোঁ। আমাৰ প্ৰভুৱে ফৰিচীসকলক কৈছিল তেওঁলোকে তেওঁক নিৰ্দিষ্ট সময়তহে ধৰিবলৈ সক্ষম হ'ব, এতিয়া নহয়। ইয়াৰ পিছত তেওঁ কৈছে যে তেওঁ তেওঁলোকক এৰি যাব। প্ৰভুৱে ইয়াৰে তেওঁৰ পুনৰুত্থান আৰু স্বৰ্গাৰোহণৰ কথাকেই কৈছিল। তেতিয়া তেওঁলোকে কেতিয়াও তেওঁক স্পৰ্শ কৰিবলৈ নাপাব। আপুনি কেতিয়াবা চিন্তা কৰি চাইছেনে? তেওঁৰ ক্ৰুচীয় মৃত্যুৰ পৰা পুনৰুত্থানৰ পিছত তেওঁক প্ৰেম কৰা সকলৰ বাহিৰে তেওঁক কোনেও দেখা বা স্পৰ্শ কৰিব পৰা নাছিল যে সেই কথাটো। ৩৫ আৰু ৩৬ পদ। তেতিয়া যিহুদীবিলাকে ইজনে সিজনক ক'লে, আমি যে তেওঁক বিচাৰি নাপাম, তেওঁনো কলৈ যাব? গ্ৰীকবিলাকৰ মাজত গোট গোট হোৱা লোকৰ ওচৰলৈ গৈ গ্ৰীকসকলক উপদেশ দিব নেকি? তেওঁ যে কৈছে মোক বিচাৰিবা কিন্তু নাপাবা, আৰু মই যি ঠাইত থাকিম তালৈ যাব নোৱাৰিবা, এইটোনো কি কথা? তেওঁলোকে ভাবিছিল যে যীশুৱে তেওঁলোকৰ পৰা লুকাই থাকিব নোৱাৰিব। ৩৭ পদ। পাছে পৰ্বৰ শেষৰ দিনা অৰ্থাৎ প্ৰধান দিনা যীশুৱে থিয় হৈ বৰ মাতেৰে ক'লে, কোনো মানুহৰ যদি পিয়াহ লাগে তেওঁ মোৰ ওচৰলৈ আহি পান কৰক। প্ৰিয় শ্ৰোতা, এয়া আকৌ মুক্ত ইচ্ছাৰ কথা। ইয়াত প্ৰভুৱে যিকোনো মানুহৰ বুলি কৈ আপোনাকো কৈছে। ঈশ্বৰে এই দান আপোনালৈকো আগবঢ়াইছে। আকৌ ইয়াত প্ৰভুৱে কৈছে যদি পিয়াহ লাগে, অৰ্থাৎ প্ৰশ্নটো হৈছে আপোনাৰ পিয়াহ লাগিছেনে? আপুনি হয়তো পৃথিৱীৰ নাদ খালৰ বিলৰ পানী পান কৰিছে কিন্তু তৃপ্ত হোৱা নাই। তেনেসকলক প্ৰভুৱে মাতিছে, যদি পিয়াহ লাগে তেওঁ মোৰ ওচৰলৈ আহি পান কৰক। আপুনি প্ৰভু যীশুৰ গুৰিলৈ আহি তেওঁক নিজৰ ব্যক্তিগত ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিব পাৰে। যিকোনোৱে মোত বিশ্বাস কৰে, শাস্ত্ৰে কোৱাৰ দৰে তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই বৈ যাব। ৩৮ আৰু ৩৯ পদ। তেওঁত বিশ্বাস কৰাবিলাকে যে পবিত্ৰ আত্মা পাব, তাৰ অৰ্থে তেওঁ এই কথা ক'লে। কিয়নো তেতিয়ালৈকে আত্মা দিয়া হোৱা নাছিল, কাৰণ তেতিয়ালৈকে যীশু মহিমান্বিত হোৱা নাই। পবিত্ৰ আত্মা তেতিয়ালৈকে অহা নাছিল, কাৰণ যীশুখ্ৰীষ্ট তেতিয়ালৈ গৌৰৱান্বিত হোৱা নাছিল। ৪০ নম্বৰ পদ। এই সকলো কথা শুনি লোকসমূহৰ কোনো কোনোৱে ক'লে, স্বৰূপেই এওঁ সেই ভাৱবাদী। কোনোবিলাকে ক'লে এওঁ খ্ৰীষ্ট, অৰ্থাৎ কিছুমান মানুহে তেওঁত বিশ্বাস কৰিবলৈ ধৰিছিল। ৪১ পদ। কিন্তু কিছুমানে ক'লে, খ্ৰীষ্ট জানো গালিলৰ পৰা ওলাব? সেই একেধৰণে আজিও কিছুমান মানুহে বিশ্বাস কৰে আৰু কিছুমান মানুহে অবিশ্বাস কৰে। এতিয়া আমি ৪২ আৰু ৪৩ পদ দুটা পঢ়ো আহক। খ্ৰীষ্ট দায়ুদৰ বংশ আৰু দায়ুদ থকা বৈতলেহেম গাঁৱৰ পৰা ওলাব বুলি ধৰ্মশাস্ত্ৰই কোৱা নাইনে? এইদৰে তেওঁৰ বিষয়ে তেওঁলোকৰ মাজত ভাগ ভাগ হ'ল। প্ৰিয় শ্ৰোতা, বাস্তৱিকতে তেওঁ বৈতলেহেম নগৰৰ দায়ুদৰ বংশৰ পৰাই আৱিৰ্ভূত হৈছিল। বৈতলেহেম নগৰতেই তেওঁ সৰ্বপ্ৰথমে পৃথিৱীৰ বুকুত খোজ দিছিল। তেওঁৰ জন্ম বৰ্তমান আমি ছবিত দেখা ধৰণে মৰম লগাকৈ হোৱা নাছিল। অতি দুখ লগাকৈ গোহালি ঘৰত জন্মগ্ৰহণ তেওঁ কৰিছিল। আৰু তেওঁ সঁচাকৈয়ে দায়ুদৰ বংশতেই জন্ম লৈছিল। এতিয়া ৪৪ নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু কিছুমানে তেওঁক ধৰিবলৈ ইচ্ছা কৰিছিল, তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে। তেওঁলোকে তেওঁৰ গাত হাত দিব পৰা নাছিল, কাৰণ তেতিয়ালৈ সেই নিৰ্দিষ্ট সময় আহি উপস্থিত হোৱা নাছিল। আৰু টেকেলাবোৰ প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকৰ ওচৰলৈ আহিলত তেওঁবিলাকে সিহঁতক সুধিলে, কি কাৰণে তাক নানিলি? টেকেলাবোৰে উত্তৰ দিলে, সেইজনৰ দৰে মানুহে কেতিয়াও কথা কোৱা নাই। ৪৫ আৰু ৪৬ পদ পঢ়িলোঁ। এই মানুহবিলাকে সাক্ষ্য দি কৈছিল যে প্ৰভু যীশুৰ দৰে কোনেও কেতিয়াও কথা কোৱা নাছিল। হয়, প্ৰিয় শ্ৰোতা, আমাৰ প্ৰভু মহৎ শিক্ষক, কিন্তু মনত ৰাখিব, তেওঁ কেৱল শিক্ষাৰ যোগেদি আমাক পৰিত্ৰাণ দিব খোজা নাই। তেওঁ অতি তত্ত্বগধুৰ কথা কৈ আমাক পৰিত্ৰাণ দিব খোজা নাই। তেওঁ পৰিত্ৰাণ দিবলৈ ক্ৰুচৰ ওপৰত নিজৰ প্ৰাণ দিবলৈ আহিছিল, আৰু তেওঁৰ ক্ৰুচীয় মৃত্যুৰ যোগেদিহে আমি পৰিত্ৰাণ পাওঁ। এতিয়া আমি ৪৭ পদৰ পৰা শেষলৈকে অৰ্থাৎ ৫৩ পদলৈকে পঢ়ি যাওঁ। তেতিয়া ফৰিচীবিলাকে উত্তৰ দিলে, তহঁতো ভুল গলি নেকি? শাসনকৰ্তা বা ফৰিচীবিলাকৰ মাজৰ কোনোবাই জানো তাত বিশ্বাস কৰিলে? কিন্তু বিধান নজনা এই লোকসমূহ সাওপোৱা। তেওঁবিলাকৰ মাজৰ যি এজন আগেয়ে তেওঁৰ ওচৰলৈ গৈছিল, সেই নিকদিমে
তেওঁবিলাকক ক'লে, প্ৰথমে কোনো মানুহৰ কথা নুশুনিলে আৰু তেওঁৰ কৰ্ম নাজানিলে আমাৰ বিধানে তেওঁক দোষী কৰেনে? তাতে তেওঁবিলাকে উত্তৰ দি তেওঁক ক'লে, তুমিও গালিলৰ মানুহ নেকি? বিচাৰি চোৱা, গালিলৰ পৰা ভাৱবাদী নোলায়। পাছে তেওঁবিলাক প্ৰতিজন নিজ নিজ ঘৰলৈ গ'ল। প্ৰিয় শ্ৰোতা, ইয়াত আমি সেই নিকডিমৰ কথা পুনৰ পাইছোঁ, যিজনক আমি ৩ নম্বৰ অধ্যায় অধ্যয়ন কৰোঁতে পাই আহিছিলোঁ। আমি ভাবোঁ নিকডিমে সেই ৰাতি প্ৰভুক বিশ্বাস কৰিছিল। তেওঁ ফৰিচী আছিল আৰু তেওঁ যীশুৰ পক্ষলৈ কথা কৈছিল। বাকী লোকসকলে নিকডিমক উপলুঙা কৰিছিল। প্ৰিয় শ্ৰোতা, প্ৰভু যীশু আহিছিল এই পৃথিৱীৰ ত্ৰাণকৰ্তা হিচাপে। তেওঁ গালিলৰ নে বৈতলেহেমৰ বা কোন বংশৰ, এইবোৰ কথালৈ মানুহবিলাকে বাদ বিবাদ কৰি আছিল। কিন্তু প্ৰকৃততে তেওঁ গালিল বা বৈতলেহেমৰ পৰা অহা নাছিল, কিন্তু সৰগৰ মহিমাৰ পৰা আহিছিল। যিচয়া 9 অধ্যায় 6 নম্বৰ পদত এনেদৰে কৈছে, কিয়নো আমালৈ এটি ল'ৰা জন্মিল, আমাক এটি পুত্ৰ দান কৰা হ'ল। অৰ্থাৎ সেই পুত্ৰ স্বৰ্গৰ পৰাহে আহিছিল। তেওঁ আহিছিল যাতে আমি পৰিত্ৰাণ পাওঁ। তেওঁ আহিছিল যাতে তেওঁত বিশ্বাস কৰি আমি মুক্তি লাভ কৰোঁ। তেওঁ আহিছিল যাতে পাপত পতিত মানুহে পোহৰ দেখা পায়। প্ৰভু যীশুত বিশ্বাস কৰি আপুনি বাৰু সেই পোহৰ দেখা পাইছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধৰ্মীয় নেতাসকলে যীশুখ্ৰীষ্টক গ্ৰেপ্তাৰ কৰিবলৈ কেইজনমান টেকেলা পঠিয়াই দিছিল। সেই টেকেলাবোৰ যীশুৰ ওচৰলৈ ঠিকেই গৈছিল যদিও সিহঁতে তেওঁৰ কথাবোৰ শুনি তেওঁক ভালদৰে পৰ্যবেক্ষণ কৰি তেওঁক গ্ৰেপ্তাৰ নকৰাকৈ সিহঁত উভতি আহিছিল। ধৰ্মীয় নেতাসকলে তেওঁক কিয় ধৰি নানিলে বুলি প্ৰশ্ন কৰিছিল। তেতিয়া টেকেলাবোৰে উত্তৰ দিছিল যে যীশুখ্ৰীষ্টৰ নিচিনা কথা কোৱা কোনো মানুহ আগতে সিহঁতে কেতিয়াও লগ পোৱা নাই। সেইবাবে সিহঁতে তেওঁক গ্ৰেপ্তাৰ নকৰিলে। প্ৰভু যীশুখ্ৰীষ্টই অতি কৰ্তৃত্ব সহকাৰে কথা কৈছিল আৰু তেওঁ কোৱা কথা শুনি তেওঁ এজন ব্যতিক্ৰমী ব্যক্তি আছিল বুলি সাধাৰণ টেকেলাবোৰেও অনুভৱ কৰিছিল। আজিও প্ৰভু যীশুৰ শিক্ষাই অগণন মানুহক প্ৰভাৱিত কৰি থাকে। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিব খুজিছোঁ। ঈশ্বৰ আপোনাৰ সহায় হওক। ধন্যবাদ। ক্রু
প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।